পুনৰ বিবাহপাশত আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় ছবি পৰিচালক মুন্না আহমেদ। হয় প্ৰিয় দৰ্শকসকল, আপোনালোকে ঠিকই শুনিছে, জনপ্ৰিয় ছবি পৰিচালক মুন্না আহমেদ এইবাৰ বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰী তথা মডেল দৃষ্টি কলিতাৰ সৈতে। জানিব পৰা মতে তেওঁলোক দুয়োৱে বহুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছিল আৰু অৱশেষত সকলোৰে সন্মতি মৰ্মে তেওঁলোকৰ শুভ বিবাহ হৈ যায়। আপোনালোকে হয়তো সকলোৱে জানেই যে ছবি পৰিচালক মুন্না আহমেদ আছিল অভিনেত্ৰী অনন্যা পাছনিৰ পূৰ্বৰ স্বামী আৰু তেওঁলোক দুয়োৰে বিচ্ছেদৰ বহু বছৰ পিছত পুনৰ বিবাহপাশত আবদ্ধ হ'ল ছবি পৰিচালক মুন্না আহমেদ। প্ৰিয় দৰ্শকসকল, পুনৰ আপোনালোকক জনাওঁ যে মুন্না আহমেদৰ বৰ্তমানৰ পত্নীগৰাকীৰ নাম হৈছে দৃষ্টি কলিতা, পেছাত এগৰাকী মডেল লগতে অভিনেত্ৰীও। প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে তেওঁলোকৰ যুগ্ম জীৱনৰ শুভেচ্ছা জনাবলৈ নাপাহৰিব। লগতে এই খবৰটো শুনি আপোনালোকৰ কেনে লাগিলে এবাৰ কমেণ্টত জনাবলৈ নাপাহৰিব।